সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া বিপক্ষে এখন এজাহাৰ দাখিল কৰিছোঁ। তেখেতে বিশেষকৈ জম্মু কাশ্মীৰত আপোনালোকে জানে যে পেহেলগামত যিটো ঘটনা ঘটিলে, সেই ঘটনাত তেখেতে যি ধৰণৰ বক্তব্য ৰাখিলে তাক লৈ আমি দুখিত। আৰু বিশেষকৈ তেখেতে আৰ্টিকল 370 যিটো জম্মু কাশ্মীৰৰ কলা আইন, সেই কলা আইনখন পুনৰ বাহাল ৰাখিবলৈ তেওঁ দাবী জনাইছে, যিটো অতি দুৰ্ভাগ্যজনক। তেখেতে হয়তো নাজানে আৰ্টিকল 370ৰ বাবে 1947 চনৰ পৰা 2019 চনলৈকে প্ৰায় 42,000 ভাৰতীয় সৈনিক মৃত্যু হৈছে, যিটো আমাৰ বাবে অতি অসহনীয়। তেনে এখন কলা আইন পুনৰ বাহাল ৰাখি আকৌ পুনৰ ৰক্তপাতৰ সূচনা কৰিব বিচাৰিছে, ভাৰতক দ্বিখণ্ডিত কৰা তেখেতে যি প্ৰৰোচনামূলক মন্তব্য ৰাখিছে, তাৰ বাবে মই এজন নাগৰিক হিচাপে মই এজাহাৰ দাখিল কৰিছোঁ। তেখেতৰ ওপৰত অসম পুলিচ আৰু অসম চৰকাৰে, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক যথোপযুক্ত ব্যৱস্থা কৰক। মোৰ নাম অভিজিত দত্ত, মোৰ ঘৰ বেতবাৰী শুকানপুখুৰী, শিৱসাগৰ জিলা। মই বিশেষকৈ মাননীয় বিধায়ক এজনে যেনেধৰণে মন্তব্য ৰাখিব লাগে সেই মন্তব্য তেওঁ ৰখা নাই। এই মুহূৰ্তত বিশেষকৈ আজি যিটো পৰিস্থিতি, যি সময়ত সমগ্ৰ ৰাষ্ট্ৰ যি দুখৰ সমভাগী হৈ আছে, সেই সময়ত তেখেতে সেই যিসকল মৃত্যুসকল তেওঁলোকৰ দুখৰ সমভাগী হোৱা নাই, বৰঞ্চ তেওঁলোকক যি লোকে হত্যা কৰিলে তেওঁলোকক উদগনি যোগাইছে। তাৰ বাবে আমি আক্ষেপ প্ৰকাশ কৰিছোঁ। আমি সঁচাকৈ দুৰ্ভগীয়া আমি অনুভৱ কৰিছোঁ। আমাৰ অসমৰ পৰা এনে এজন ব্যক্তি নিৰ্বাচিত হৈছে অসম বিধানসভালৈ, এইটো আমাৰ বাবে দুৰ্ভাগ্যৰ বিষয়। আৰু মই বিচাৰিছোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী, অসম পুলিচৰ বিষয়ববীয়াসকলকো আমি সকলোকে অনুৰোধ জনাইছোঁ, ইয়াৰ ওপৰত এটা ব্যৱস্থা কৰক। মই ইতিমধ্যে শিৱসাগৰ সদৰ থানাত তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ আৰু ইয়াৰ ওপৰত যথোপযুক্ত ব্যৱস্থা কৰিব বুলি মই সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া বিপক্ষে এখন এজাহাৰ দাখিল কৰিছোঁ। তেখেতে বিশেষকৈ জম্মু কাশ্মীৰত আপোনালোকে জানে যে পেহেলগামত যিটো ঘটনা ঘটিলে, সেই ঘটনাত তেখেতে যি ধৰণৰ বক্তব্য ৰাখিলে তাক লৈ আমি দুখিত। আৰু বিশেষকৈ তেখেতে আৰ্টিকল 370 যিটো জম্মু কাশ্মীৰৰ কলা আইন, সেই কলা আইনখন পুনৰ বাহাল ৰাখিবলৈ তেওঁ দাবী জনাইছে, যিটো অতি দুৰ্ভাগ্যজনক। তেখেতে হয়তো নাজানে আৰ্টিকল 370ৰ বাবে 1947 চনৰ পৰা 2019 চনলৈকে প্ৰায় 42,000 ভাৰতীয় সৈনিক মৃত্যু হৈছে, যিটো আমাৰ বাবে অতি অসহনীয়। তেনে এখন কলা আইন পুনৰ বাহাল ৰাখি আকৌ পুনৰ ৰক্তপাতৰ সূচনা কৰিব বিচাৰিছে, ভাৰতক দ্বিখণ্ডিত কৰা তেখেতে যি প্ৰৰোচনামূলক মন্তব্য ৰাখিছে, তাৰ বাবে মই এজন নাগৰিক হিচাপে মই এজাহাৰ দাখিল কৰিছোঁ। তেখেতৰ ওপৰত অসম পুলিচ আৰু অসম চৰকাৰে, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক যথোপযুক্ত ব্যৱস্থা কৰক। মোৰ নাম অভিজিত দত্ত, মোৰ ঘৰ বেতবাৰী শুকানপুখুৰী, শিৱসাগৰ জিলা। মই বিশেষকৈ মাননীয় বিধায়ক এজনে যেনেধৰণে মন্তব্য ৰাখিব লাগে সেই মন্তব্য তেওঁ ৰখা নাই। এই মুহূৰ্তত বিশেষকৈ আজি যিটো পৰিস্থিতি, যি সময়ত সমগ্ৰ ৰাষ্ট্ৰ যি দুখৰ সমভাগী হৈ আছে, সেই সময়ত তেখেতে সেই যিসকল মৃত্যুসকল তেওঁলোকৰ দুখৰ সমভাগী হোৱা নাই, বৰঞ্চ তেওঁলোকক যি লোকে হত্যা কৰিলে তেওঁলোকক উদগনি যোগাইছে। তাৰ বাবে আমি আক্ষেপ প্ৰকাশ কৰিছোঁ। আমি সঁচাকৈ দুৰ্ভগীয়া আমি অনুভৱ কৰিছোঁ। আমাৰ অসমৰ পৰা এনে এজন ব্যক্তি নিৰ্বাচিত হৈছে অসম বিধানসভালৈ, এইটো আমাৰ বাবে দুৰ্ভাগ্যৰ বিষয়। আৰু মই বিচাৰিছোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী, অসম পুলিচৰ বিষয়ববীয়াসকলকো আমি সকলোকে অনুৰোধ জনাইছোঁ, ইয়াৰ ওপৰত এটা ব্যৱস্থা কৰক। মই ইতিমধ্যে শিৱসাগৰ সদৰ থানাত তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ আৰু ইয়াৰ ওপৰত যথোপযুক্ত ব্যৱস্থা কৰিব বুলি মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।